অবশেষত গ্ৰেপ্তাৰ হ'ল হামিদ আলী যান-বাহন আৰক্ষীৰ প্ৰাক্তন গৃহৰক্ষী হামিদ আলীক গ্ৰেপ্তাৰ কৰা হৈছে কোন এই হামিদ আলী কি কাৰণত গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ হামিদ আলীক গ্ৰেপ্তাৰ কৰা হৈছে যান-বাহন আৰক্ষীৰ প্ৰাক্তন গৃহৰক্ষী হামিদ আলীক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত নন্দিনী কাশ্যপৰ লগত কি সম্পৰ্ক আছিল হামিদ আলীয়ে নন্দিনী কাশ্যপৰ সমগ্ৰ ঘটনাটো গাপ দিয়াৰ কেনেকৈ চেষ্টা কৰিছিল এই সন্দৰ্ভত বিভিন্ন মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল ভাইৰেল হৈছিল এটা বিস্ফোৰক কল ৰেকৰ্ডিং আৰু তাৰ পাছতে আজিৰ দিনটোত গ্ৰেপ্তাৰ কৰা হৈছে হামিদ আলী এইগৰাকী হামিদ আলী আমি ফুল স্ক্ৰীনত হামিদ আলীৰ ফটো দেখুৱাইছোঁ এইগৰাকী হামিদ আলীয়ে নন্দিনী কাশ্যপৰ সমগ্ৰ কেছ তল পেলাবলৈ বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰৰ চেষ্টা চলাইছিল আৰু সকলো কথা হামিদ আলী আৰু স্যামুৱেলৰ মোমায়েকৰ সৈতে যি বিস্ফোৰক কথোপকথন হৈছিল ফোনযোগে হোৱা কথা বতৰাৰ পৰা সকলো কথা স্পষ্ট হৈ পৰিছিল হামিদ আলীয়ে স্যামুৱেলৰ অভিভাৱকসকলক স্যামুৱেলৰ পৰিয়ালক সমগ্ৰ বিষয়টো সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা চলোৱাৰ বাবে তেওঁ পৰামৰ্শ দিছিল কাৰণ নন্দিনী কাশ্যপৰ হৈ হয়তো হামিদ আলীয়ে সমগ্ৰ বিষয়টোৰ ভিতৰত সোমাই পৰিছিল নন্দিনী কাশ্যপৰ যি দুৰ্ঘটনাৰ খবৰ এই দুৰ্ঘটনাৰ খবৰে সকলো ৰাজ্যৰ সকলো শ্ৰেণীৰ লোককে মিৰমান কৰি তুলিছে কাৰণ নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত এগৰাকী নিমাখীত এটা সুঠাম ডেকালৰাৰ মৃত্যু হোৱাৰ খবৰটোৱে সকলোকে ব্যথিত কৰি তুলিছিল আৰু তাৰ পাছতে সমগ্ৰ বিষয়টো তীব্ৰ চৰ্চা হৈছিল ৰাজ্যজুৰি আৰু নন্দিনী কাশ্যপৰ সেই দুৰ্ঘটনাৰ খবৰটোৰ এটাৰ পাছত এটাকৈ ক্লু বাহিৰলৈ ওলাই আহিছিল পোহৰলৈ ওলাই আহিছিল কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছিল কেনেকৈ নন্দিনী কাশ্যপে সমগ্ৰ বিষয়টো গাপ দিয়াৰ এটা পৰিকল্পনা কৰিছিল নন্দিনী কাশ্যপক এই ক্ষেত্ৰত কোনে কোনে সহায় কৰিছিল এই সমগ্ৰ বিভিন্ন সময়ৰ বিভিন্ন তথ্যসমূহ এতিয়া পোহৰলৈ আহিছে আৰু শেহতীয়াভাৱে সমগ্ৰ যি ঘটনা সেই ঘটনাৰ যি পৰৱৰ্তী সময়ৰ যি পাকচক্ৰ সেই পাকচক্ৰত সোমাই পৰিছিল এগৰাকী যান-বাহন আৰক্ষীৰ এগৰাকী গৃহৰক্ষী জোৱান হামিদ আলী আৰু স্যামুৱেলৰ মোমায়েকৰ মাজত এটা বিস্ফোৰক কথোপকথন হৈছিল ফোনযোগে বাৰ্তালাপ হৈছিল আৰু সেই ফোনযোগে কি বাৰ্তালাপ হৈছিল সেয়া আমি জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এইগৰাকী হামিদ আলীয়ে নন্দিনী কাশ্যপৰ যি ঘটনা সেই ঘটনাটো সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণভাৱে গাপ দিয়াৰ বাবে স্যামুৱেলৰ পৰিয়ালক হেঁচা কৰিছিল বা স্যামুৱেলৰ পৰিয়ালক অনুৰোধ জনাইছিল যে সংবাদ মাধ্যমত তেওঁলোকে মুখ খুলিব নালাগে তেওঁ সকলো মেনেজ কৰি দিব কি মেনেজ কৰি দিব হামিদ আলীয়ে কি মেনেজ কৰি দিব কেনেকৈ মেনেজ কৰি দিব কাৰ পৰা কি মেনেজ কৰি দিব এইসমূহ প্ৰশ্ন এতিয়া উত্থাপন হৈছে কি মেনেজ কৰাৰ কথা স্যামুৱেলৰ পৰিয়ালক কৈছিল স্যামুৱেলৰ পৰিয়ালে যি সময়ত স্যামুৱেল জীৱিত আছিল যি সময়ত স্যামুৱেলৰ চিকিৎসালয়ত চিকিৎসা চলি আছিল সেই সময়ত স্যামুৱেলৰ পৰিয়ালক অৰ্থৰ প্ৰয়োজন আছিল টকাৰ প্ৰয়োজন আছিল কাৰণ উন্নত চিকিৎসাৰ বাবে স্যামুৱেলক যথেষ্টখিনি টকাৰ প্ৰয়োজন আছিল আৰু সেই সময়তে এণ্ট্ৰি মাৰিছিল এইগৰাকী যান-বাহন আৰক্ষীৰ গৃহৰক্ষী জোৱান প্ৰাক্তন গৃহৰক্ষী জোৱান হামিদ আলী আৰু হামিদ আলীয়ে স্যামুৱেলৰ মোমায়েকক ফোনযোগে কৈছিল যে সমগ্ৰ বিষয়টো তেওঁ মেনেজ কৰি দিব তেওঁ কি মেনেজ কৰিব সেয়া তেওঁ জানিব কিন্তু দেখিবলৈ পোৱা গ'ল টকা পইচা লেনদেনৰ ক্ষেত্ৰত কিবা মেনেজ কৰাৰ কথা কৈছিল নেকি এই মুহূৰ্তত প্ৰশ্ন উদয় হৈছে কাৰণ তেওঁ বাৰে বাৰে কৈছিল স্যামুৱেলৰ মোমায়েকক বাৰে বাৰে ফোনযোগে কৈছিল যে স্যামুৱেলৰ যিসমূহ ঘটনা এক্সিডেণ্ট সন্দৰ্ভত যিখিনি ঘটনা বা নন্দিনী কাশ্যপ সন্দৰ্ভত যিসমূহ স্যামুৱেলৰ পৰিয়াল বা স্যামুৱেলৰ অভিভাৱকে মন্তব্য কৰি আছে সংবাদ মাধ্যমত এইসমূহৰ পৰা স্যামুৱেলৰ পৰিয়ালক বা স্যামুৱেলৰ অভিভাৱকক বিৰত থকাৰ কাৰণে তেওঁ আহ্বান জনাইছিল তেওঁ কি কৰিব বিচাৰিছিল তেওঁ নন্দিনী কাশ্যপ নাইবা নন্দিনী কাশ্যপৰ পৰিয়ালৰ পৰা মতা অংক এটা লৈ সকলো মেনেজ কৰিব বিচাৰিছিল নেকি এইগৰাকী হামিদ আলীয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন আছে আৰু সকলো তদন্ত নিশ্চিতভাৱে তদন্ত চলিব তদন্তত সকলো কথা পোহৰলৈ আহিব কিন্তু নন্দিনী কাশ্যপৰ যি দুৰ্ঘটনা এই দুৰ্ঘটনাক লৈ ইতিমধ্যে বহু লোকৰ নাম সাঙুৰ খাইছে MVI পৰ্যন্ত লোকৰ নাম সাঙুৰ খাইছে 20 মিনিটত কেনেকৈ গাড়ী এখনে ক্লিয়াৰেন্স পালে যিখন গাড়ীয়ে প্ৰচণ্ড দুৰ্ঘটনা সংঘটিত কৰিছে সেই যিটো সময়ত এই দুৰ্ঘটনাত পতিত হোৱা স্যামুৱেলৰ হস্পিটেলৰ বিচনাত জীৱন মৰণৰ সৈতে যুঁজ দি আছিল জীৱন মৰণৰ সৈতে যুঁজ দি থকা সময়ছোৱাত এই প্ৰকাণ্ড দুৰ্ঘটনাটোৰ পাছত কেনেকৈ নন্দিনী কাশ্যপে চলোৱা বাহনখনে 20 মিনিটত ক্লিয়াৰেন্স পাইছিল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বহু লোক এই ঘটনাৰ মাজত সোমাই পৰিছে এই ঘটনাৰ মাজত এতিয়া সোমাই পৰিছে USTMৰ অধ্যক্ষ মেহবুবুল হক লগতে MVI লগতে গৃহৰক্ষী জোৱান ট্ৰাফিক আৰক্ষী কোন সোমাই পৰিছিল
তাৰ কোনো সীমা সংখ্যা নাই, কিন্তু শেহতীয়াভাৱে সকলো কথা যেন সদায় এন্ধাৰত নাথাকে সেয়াই প্ৰমাণ কৰিলে হামিদ আলীয়ে। কাৰণ হামিদ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। হামিদ আলীৰ বিৰুদ্ধে অভিযোগ যে নন্দিনী কাশ্যপৰ লগত যিসমূহ ঘটনা হ'ল সেইসমূহ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল সামিউলৰ পৰিয়ালক। সংবাদ মাধ্যমত কোনো কথা অৱগত নকৰাৰ বাবে তেওঁ আহ্বান জনাইছিল আৰু সামিউলৰ পৰিয়ালক তেওঁ টোপ দিছিল যে সমগ্ৰ যিটো কেছ সেই কেছটো তেওঁ মেনেজ কৰি দিব, অৰ্থাৎ তেওঁ এই মেনেজ কৰি দিব যে নন্দিনী কাশ্যপৰ পৰিয়ালৰ পৰা বৃহৎ অংকৰ ধন লৈ সামিউলৰ পৰিয়ালক তেওঁ অৰ্পণ কৰিব না, তাৰ মাজত হয়তো তেওঁ কিছু টকাৰ দালালি কৰিব। তেনেকুৱা ধৰণৰ এটা কথা এই মুহূৰ্তত চৰ্চা হৈছিল। কি কথা পাতিছিল সামিউলৰ মমায়েকৰ সৈতে এগৰাকী হামিদ আলীয়ে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু কোন কোন জড়িত হৈ আছে, যিদৰে হামিদ আলীক যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল, ইয়াৰ পাছত গ্ৰেপ্তাৰ হ'বলগীয়া তালিকাখনত কোন থাকিব, গ্ৰেপ্তাৰ হ'বলগীয়া তালিকাখনত থাকিব নেকি সেইগৰাকী পৰিবহণ বিষয়া, যিগৰাকী পৰিবহণ বিষয়াই 20 মিনিটত নন্দিনী কাশ্যপৰ গাড়ীৰ ক্লিয়াৰেন্স দিছিল, সেইগৰাকী আৰক্ষী বিষয়া থাকিব নেকি, যিগৰাকী আৰক্ষী বিষয়াক ৰাতি দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা নন্দিনী কাশ্যপে ফোন কৰিছিল আৰু নন্দিনী কাশ্যপক থানালৈ অহাত মানা কৰিছিল, সেইগৰাকী আৰক্ষীৰ নাম থাকিব নেকি পৰৱৰ্তী গ্ৰেপ্তাৰ হ'বলগীয়া তালিকাত? এইসমূহ প্ৰশ্ন এতিয়া ৰাজ্যবাসীৰ মনত উদয় হৈছে। আমি এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ বিস্ফোৰক অডিঅ' কলটো, য'ত হামিদ আলী আৰু সামিউলৰ মমায়েকৰ বিস্ফোৰক কথোপকথন আবদ্ধ হৈছে এটা ফোন ৰেকৰ্ডিঙত। নিউজত দিয়াৰ আগত সুধিব লাগিছিল এবাৰ। মইতো এই বাৰমামাৰ লগত কথা পাতিয়ে আছো, এই বাৰমামা যে গম পাওঁ আছিলে বাৰু বাৰমামাই মোৰ লগত কথা পাতি আছে, মই চবখিনি হেৰি কৰিম বুলি কৈছে। তাৰপিছত আকৌ সেইবিলাক নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু নহয়। আৰু আজি মোক কৈছে এটা কথা, কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে, অভাৰটেক কৰি তাক মাৰা বুলি কৈছে। মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাকো না, সেইটোতো চিচি কেমেৰা আছে তাতে, সেই চিচি কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লৈ দেখো যে যি কৰিলেও মনে মনে থাক, মই চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না, আমি কোৱা কথা নহয় না, সাক্ষীবাদীয়ে ক'ব। এতিয়া যি 3-4টা সাক্ষীবাদী পাইছে সিহঁতে যিটো কৈছে সেইমতেই হ'ব। কিন্তু এতিয়া মই কৈছো মই কৰি দিম নহয়, কিয় টেনশ্যন ল'ব লাগে? গাড়ীখনৰ এগেইনষ্টতে কৰিম। কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত গুচি গ'লে লাষ্টত জিৰ' হৈ যাব। নিজে আকৌ জিএমচিক আছেতো, বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব আকৌ চাব। আমি যাতে নাজানো, জিৰ' যাতে নহয়, কাৰণ খৰচটো বহুত খৰচ হ'ব না, বহুত খৰচ হ'ব। সেইটো কাৰণে জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগে, কোনোফালে নাপাব, কেঁচুটো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। সেইকাৰণে আমি ইমান বেছি কৰি থাকিব নালাগে। হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত লগ হ'লে যি হয় আপুনি 1 টকা পায়, 10 টকা পায়, যিমানখিনি পায় আপুনি পাবই। হ'ব দে, যিহেতু যাতে আমি ইমান হেৰি কৰি থাকিব নালাগে। দে মোক ফোন কৰি আহিব। হেল্ল', মহা আপুনি ক'ত আছে? মই আছো ইয়াতে মেডিকেলতে আছো। মেডিকেলতে আছে ন? এইটো নিউজত দিছিল নেকি আপোনালোকে? আজি আছে নিউজ পেপাৰতে, জিএমচিকে আছে। জিএমচিত বিচাৰি গৈছে ন? জিএমচিক আছে সিহঁতে। তাৰপিছত আহি সুধছি কি হ'ল, আমি ঘটনাখিনি কৈছো। সেই আৰু বেলেগ কোৱা নাই আকৌ, কেনেকে এক্সিডেণ্ট হ'ল, কি হ'ল সেইখিনি। তাত নিজে গৈছে ন? মাতাটো নাছিলে? আমি কল কৰা নাই। সিহঁতে নিজে গৈছে ন? সিহঁতে নিজে গম পাইছে ক'বাত। নিউজত বজা আছে, সেইকাৰণে মই কোনে ক'লে আকৌ নিউজত? জিএমচিকে আছে গোটা সোপা। এই আমাৰ কোনোবা কালি এই ভিডিঅ' গিলা শ্বেয়াৰ কৰিছিল না, তাৰ এক্সিডেণ্টৰ ভিডিঅ' গিলা, এই তাক খেদা ভিডিঅ' গিলা, সেনেকে নিউজে পাইছে, পাই পেলাই একে জিএমচিত আছে। ভণ্টিকো সুধছি। ঠিক আছে। এই বেছি ইমান পপুলাৰ কৰিব নালাগিছিল, বেছি পপুলাৰ কৰিলে আকৌ বেয়া হ'ব না। তাই তাৰমানে খৰচ পাতি খিনি দিয়াৰ কথা আছিল। তাই যোৱাকালি কথা পাতিছিল আমাক,
তাৰ লগত যোগাযোগ কৰিছিল। আলোচনা কৰি তাই দিয়াৰ কথা আছিল, কৈছে মই খৰচ পাতিখিনি দিম দেই, নিউজ চিউজ কৰিব নালাগে, তাই নিজে কৈছিল। আমি বোলে আমিতো এতিয়ালৈকে নিউজ কৰাই নাই, আমি যিহেতু থানাত এটা এখন FIR কপিও দিছো। তাই কৈছে কি মই খৰচ পাতিটো মই বহন কৰিম, মোৰো হেৰিৰ কথা আছেতো। তাই নতুনকে একজনী হৈছে না, হোৱাৰ কাৰণে তাইৰো কৈছে যিখিনি হয় মই দি দিম। ৰাতি আজি আকৌ তাই কৈছে কি মই খৰচ পাতিটো মই দিব নোৱাৰিম, মানে যি কৰা কৰ আৰু। তাই আকৌ পাৰ্টি মেছেজ আহিলে। সেইকাৰণে নিউজত উঠি গ'ল। সেইকাৰণে নিউজতো আমাৰ আকৌ স্ত্ৰী কুটুম্ব আছে না ভণ্টিহঁতৰ, সিহঁতৰো এটা এই সিহঁতৰ এই মাকৰ ল'ৰা এটা ৰামপুৰৰ, সেই কথাটো গম পালা? পাই পেলাই সিয়ে লৈ আছিল এই কেছটোখনকে হেৰি, এতিয়া কি কৰিম আৰু উপায় নহয়। ইমান ঠিকে পইচা আছে লগা দে, বেয়া হৈছে। হ'ব খালি নালাগে। তাকেতো আমি যদি কি নিউজটো কৰো। দিলেই বাৰু, নিউজটো বাজিলে, যদি আপোনাৰ ফালে পজিটিভ নাহে, তেতিয়া লাষ্টত কি হ'ব? একোতো নহ'ব, কোনোফালে নহ'ব। সেনেকুৱা হ'ব যাতে নালাগে। সেইটোৱেতো তাৰমানে আমি এইবিলাক পইচাখিনি নিউজত অলপ চিউজত দিবই নালাগিছিল, কিয় নিউজত দি দিব লাগে এইবিলাক? এইবিলাক আৰু নিউজত দিলে ডাঙৰ বস্তু নহয় নহয় এইটো। নিউজ চিউজত দিলে আৰু এইবিলাক যতে পাৰি যায় আৰু। আমাৰো মাথা কাম নকৰে। নিউজত এইবিলাক হেৰি কৰিবই নালাগিছিল মোৰ হিচাপত। এইবিলাক নিউজত কৰা মানে আৰু এইবিলাক বেছি অলপ হেৰি হৈ যায়। এইবিলাক অভিজ্ঞতা নাই না আমাৰ। এইটোতো তাৰমানে এইটো নিউজত দিয়াৰ আগত সুধিব লাগিছিলে মোক হ'লেও এবাৰ। মইতো এই বাৰ্মাৰ লগত কথা পাতিয়ে আছো। এই বাৰ্মা যে। গম পাওঁ, আছিলে বাৰু। সেইটো বাৰ্মাই মোৰ লগত কথা পাতি আছে, মই চবখিনি হেৰি কৰিম বুলি কৈছে। তাৰপিছত আকৌ নিজে চিজে দিলে অলপ বেলেগ এটা হেৰি হৈ যায় আৰু। নহয় আৰু এতিয়া মোক কৈছে এটা কথা, কৈছে কি আমাৰ গাড়ীখনে অভাৰটেক কৰিছে, অভাৰটেক কৰি তাক মাৰা বুলি কৈছে। মোৰ এইটোত আৰু বেয়া লাগছে। আৰে সেইটো কৈ থাকক না, সেইটোতো যিটো সঁচা CC কেমেৰা সেইটোতো। আছে তাতে। সেই CC কেমেৰা চাই পেলাই একদম জেনুইনটো কৰিব দিলেও হয়। মইতো আপোনাক ক'লোৱে দেখোন, যে যি কৰিলেও মনে মনে থাক, মই চবখিনি মই কৰি দিম। যিটো লিগেল সেইটোতো ক'বই না, এইটো আমি কোৱা কথা নহয় না, সাক্ষী বাদিয়ে ক'ব। এতিয়া যি ৩-৪টা সাক্ষী বাদি পাইছে, সিহঁতে যিটো কৈছে সেইমতেই হ'ব। কিন্তু এতিয়া মই কৈছোতো, মই কৰি দিম নহয়, কিয় টেনশ্যন ল'ব লাগে? গাড়ীখনৰ এগেইনষ্টতে কৰিম। কিন্তু খালি এইবিলাক বেছি হেৰিত গুচি গ'লে আৰু তেতিয়া আৰু বেছি তদন্ত নাই কৰিব নাই, আমি গুচি ইয়াতে গ'লে লাষ্টত জিৰ' হৈ যাবগৈ। নিজে আকৌ GMC আছেতো। বেছিখিনি কৰিব গ'লে পিছত জিৰ' হ'ব, সঁচা কওঁ। আমি নাযাওঁ যাতে দে। জিৰ' যাতে নহয়। কাৰণ খৰচটো বহুত খৰচ হ'ব না। বহুত খৰচ হ'ব, সেইটো কাৰণেতো। জিৰ' কৰিব গ'লে পিছত আকৌ একদম হেৰি হৈ যাবগৈ, কোনোফালে নাপাব, কেছুতো নাপাব, তাকো নিদিব, একো নহ'ব পিছত। সেইকাৰণে আৰু ইমান বেছি কৰি থাকিব নালাগে। হোৱাটোতো হৈছে, আপুনি কেছ দিছে, কেছত লগ হ'লে যি হয় আপুনি 1 টকা পায়, 10 টকা পায়, যিমানখিনি পায় আপুনি পাবই। হ'ব দে। কেছ যিহেতুকে যাতে আৰু ইমান হেৰি কৰি থাকিব নালাগে। যাম দে কৰিলে আৰু মই বেলেগ। থানাত যাম দে মই কালি। দে মোক ফোন কৰি আহিব। হেল্ল'।